চৰকাৰে এই বছৰ আৰম্ভ কৰা নিযুত মইনা আঁচনিখনে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিযুত মইনা আঁচনি আমি আৰম্ভ কৰাৰ পিছত ভাৰতৰ বহুত ৰাজ্য চৰকাৰে আহি আমাক এই আঁচনিখনৰ বিষয়ে সুধিছে, কাৰণ এই আঁচনিখনৰ লগত এটা বহুত ডাঙৰ আদৰ্শ ইয়াৰ লগত সমাহিত হৈ আছে। আমি যদি অসমৰ সমাজ জীৱনৰ ফালে চকু দিওঁ, বিশেষকৈ পিছপৰা অঞ্চলসমূহত আমাৰ ছাত্ৰীসকলে নৱমমান শ্ৰেণীত 10মান শ্ৰেণীত পোৱাৰ লগে লগে দেউতাক মাকে তেওঁলোকক বিয়া দিয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে। যোৱা 2 বছৰৰ পৰা আমি বহুত প্ৰচেষ্টা হাতত লৈছো যে যাতে আমাৰ ৰাজ্যখনত কম বয়সতে ছোৱালীক দেউতাক মাকে বিয়া নিদিয়ে। আমি যেতিয়া এই কথাবোৰ দেউতাক মাকৰ লগত পাতো, ছোৱালীজনীৰ লগত পাতো, তেতিয়া আমাক বহুতে কৈছিল যে মামা আমি পঢ়িব খোজো, কিন্তু ঘৰত আমাক পঢ়াবৰ কাৰণে উপযুক্ত ধন আৰু সম্পদ নাই, গতিকে আমাৰ পঢ়া আমি চলাই ৰাখিব নোৱাৰো, আৰু দেউতা মাই যদি বিয়া দিব খোজে তাক আমি আপত্তিও কৰিব নোৱাৰো। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ চৰকাৰে এখন এনে সুন্দৰ আঁচনি হাতত লৈছে যে মেট্ৰিক পাছ কৰাৰ লগে লগে আমি যেতিয়া ক্লাছ 11 শ্ৰেণীত পঢ়িম, আমি ধনী হম বা আমি দুখীয়া হওঁ, প্ৰত্যেকগৰাকী ছাত্ৰীৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 1000 টকাকৈ জমা দিয়ে। ইয়াৰ ফলত আমাৰ কোনো ছাত্ৰীয়ে পঢ়া শুনা কৰিবৰ বাবে দেউতাক মাকৰ বোজা হ'ব নালাগে। আমি নিযুত মইনা আঁচনিৰ জৰিয়তে কোনো দেউতা মা যাতে ছোৱালীক সোনকালে বিয়া নিদিয়ে, পঢ়া শুনা কৰাই ঘৰখনৰ কাৰণে ভাল খবৰ লৈ আহিব পাৰে পঢ়া শুনা কৰি, তাৰ কাৰণে আমি চেষ্টা কৰিছো। মোক ল'ৰাবিলাকে কৈ আছে মামা আমাৰ কাৰণে একো নাই নেকি? হয়নে নহয়? এইবাৰ মই চেষ্টা কৰিম ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা বনোৱা, যাতে ল'ৰাবিলাকেও দেউতাক মাকৰ কষ্ট কমাব পাৰে।